আপোনালোকক জনাও যে স্বামী স্ত্ৰী তেতিয়াহে সফল হৈ উঠে যেতিয়া তেওঁলোকে একত্ৰিত হৈ সমস্যাৰ সৈতে যুঁজে এজনে আনজনৰ লগত নহয়। আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। এই ভিডিঅ'টোৰ বিষয় হৈছে বিবাহ। সকলোৰে মনত এক নতুনত্বৰ উৎসাহ থাকে যে 2025 চনটো সমাপ্ত হ'বৰ হ'ল, 2026 বৰ্ষ আৰম্ভণি হ'ব। 2026 চনৰ প্ৰতি আমাৰ সকলোৰে মনত বহুতো উৎসাহ, আমি বহুতো আশা পালি ৰাখিছোঁ। মানুহৰ মনত নতুন বৰ্ষ এটাক লৈ বহুতো প্ৰশ্নৰ সৃষ্টি হয়। তাৰে মাজৰ এটা প্ৰশ্ন হৈছে যে 2026 চনত আমাৰ বিবাহ হ'বনে? আমি ভাল পাই থকা সেই মানুহজনৰ সৈতে, আমি বিচৰা সেই ব্যক্তিজনৰ সৈতে আমাৰ মিলন হ'বনে? বা আমাৰ বিয়াৰ বাবে যি অপেক্ষা কৰি আছোঁ সেই বৰ্ষটো 2026তে আহিবনে? যিজনে আমাৰ ভাগ্য নিৰ্ণয় কৰে, ওপৰৱালা, সেই ভাগ্য নিৰ্ণয় কৰাজনে আমাৰ কাৰণে বিবাহৰ যুগৰ সৃষ্টি কৰিছে নেকি 2026 বৰ্ষটোত? আজিৰ এই ভিডিঅ'টোত বিবাহৰ সম্পৰ্কে আপোনালোকক বিতংভাৱে জনোৱা হ'ব যে 2026 চনত কোনকেইটা ৰাশিৰ বিবাহৰ যুগ আৰম্ভ হ'ব, বিবাহৰ যুগ কেনেদৰে সৃষ্টি হৈছে আৰু কিয় সৃষ্টি হৈছে, এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি চাই আছে আৰু এতিয়াও ছাবস্ক্ৰাইব কৰাই নাই বা প্ৰথমবাৰ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সেই সৰু ছবিটো নিশ্চয়কৈ চুই দিব। লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। যিসকল লোকে বহু সময়ৰ পৰা বিবাহৰ প্ৰস্তুতি কৰি আছে আৰু বহু সময়ৰ পৰা সমস্যাত অশান্তিত আছে, তেওঁলোকৰ বাবে কিছুমান উপায় বা সমাধান জনাম, যিবোৰ উপায় অনুসৰণ কৰিলে শীঘ্ৰেই বিবাহ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব, বিবাহৰ যুগ নামি অহা দেখিবলৈ পাব। যদি আপোনালোকৰ বিবাহ সম্পন্ন হ'ব পৰা নাই, তেন্তে নিশ্চয়কৈ আপোনালোকৰ 7 নম্বৰ ঘৰত অৰ্থাৎ সপ্তম ঘৰত বা আপোনালোকৰ গুৰু কেনেবাকৈ হ'লেও দুৰ্বল হৈ আছে বা শনিৰ বহু বেয়া দশা আপোনাৰ সপ্তম ঘৰত আছে বা আপোনাৰ ষষ্ঠ ঘৰত শনিৰ বেয়া প্ৰকোপ পৰি আছে। কিয়নো 4 নম্বৰ ঘৰ হৈছে সুখ শান্তিৰ আৰু 2 নম্বৰ ঘৰ হৈছে পাৰিবাৰিক আৰু 7 নম্বৰ ঘৰ হৈছে বিবাহৰ। বিবাহ সম্পৰ্কীয় ক্ষেত্ৰত 2 নম্বৰ ঘৰ আৰু 4 নম্বৰ ঘৰ আৰু লগতে আপোনাৰ ৰাশিৰ 7 নম্বৰ ঘৰ অৰ্থাৎ সপ্তম ঘৰ চোৱা যায়। যেতিয়া এই 3টা ঘৰ দুৰ্বল হৈ পৰে বা ইয়াৰে 2টা দুৰ্বল হৈ পৰে আপোনাৰ কুণ্ডলীত, তেতিয়া বিবাহৰ ক্ষেত্ৰত বহু সমস্যা বা বাধাৰ সৃষ্টি হয়। বিবাহৰ ক্ষেত্ৰখনত বা আপোনালোকৰ অপ্ৰয়োজনীয়ভাৱেও কিছুমান প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। এতিয়া জনোৱা হওক যে সেই ৰাশিকেইটাৰ বিষয়ে, যিকেইটা ৰাশিৰ 2026 চনত বহু উন্নতমানৰ বিবাহৰ যুগ দেখা দিছে। এই ভিডিঅ'টোত জন্ম ৰাশি চন্দ্ৰৰ ৰাশিৰ ওপৰত আধাৰিত। গতিকে সেই ভাগ্যশালী ৰাশিসমূহৰ প্ৰথম ৰাশি হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যদি ৰাশি মিথুন, তেন্তে হ'লে বিবাহৰ যুগ বহু ভাল হ'ব ধৰিছে। কিয়নো আপোনালোকৰ বৃহস্পতি 3য় ঘৰলৈ প্ৰৱেশ কৰিব আৰু তাৰ পৰা সপ্তম ঘৰলৈ বৃহস্পতিয়ে দৃষ্টি নিক্ষেপ কৰিব আৰু আপোনালোকৰ শনি থাকিব 10 নম্বৰ ঘৰত। গতিকে শনিয়েও সপ্তম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব আৰু যেতিয়াই শনি আৰু বৃহস্পতিৰ দৃষ্টি সপ্তম ঘৰ বা সপ্তম গুৰুত, আপোনাৰ 2 নম্বৰ ঘৰৰ গুৰুত পৰে, তেতিয়াই বিবাহৰ যুগৰ সৃষ্টি হয়। 2026 চনৰ অক্টোবৰৰ পৰা নৱেম্বৰ, ডিচেম্বৰ আৰু 2027 চনৰ এপ্ৰিললৈকে আপোনালোকৰ বিবাহৰ বৰ্ষ বহু ভাল হোৱা বা বিবাহ সম্পন্ন হোৱাৰ যুগ দেখিবলৈ পোৱা যায়। ইয়াৰ 2 নম্বৰৰ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰো বিবাহৰ বৰ্ষ বহু ভাল হ'ব ধৰিছে। কিয়নো আপোনালোকৰ প্ৰথম ঘৰতেই বৃহস্পতিৰ স্থিতি আছে আৰু বৃহস্পতিয়ে সপ্তম ঘৰৰ ওপৰত দৃষ্টি ৰাখিব। বৃহস্পতিৰ দৃষ্টি সপ্তম ঘৰত পৰাটো এক বৃহৎ আশীৰ্বাদ স্বৰূপ। বৃহস্পতিৰ অবিহনে বিবাহ সম্পন্ন হোৱাটো অসম্ভৱ।
গতিকে 2026 চনৰ মে মাহৰ পৰা আপোনালোকৰ বিবাহৰ যোগ বহু ভাল হোৱা দেখিবলৈ পোৱা গৈছে। 3 নম্বৰৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশি লোকসকলৰ বিবাহৰ যোগ আৰম্ভণিৰ সময়ত দেখা পোৱা নাযায়। আপোনালোকৰ বিবাহৰ যোগ আগষ্ট ছেপ্টেম্বৰৰ পিছৰ পৰাহে দেখিবলৈ পোৱা যায়, কিয়নো আপোনালোকৰ শনি আপোনালোকৰ দ্বিতীয় ঘৰৰ ওপৰত দৃষ্টি ৰাখিছে। কিছু পৰিমাণে ভাল হ'লেও অলপ বাধাৰ সৃষ্টি কৰিছে বা বিবাহ পিছুৱাই ৰাখিছে। তথাপিও সময় নিৰ্ধাৰিত কৰি আছে আৰু 31 অক্টোবৰৰ পিছৰ পৰা বৃহস্পতিৰ দৃষ্টিও সপ্তম ঘৰত পৰিব আৰু বৃহস্পতিৰ দৃষ্টি যেতিয়া সপ্তম ঘৰত পৰিব তেতিয়াই বিবাহৰ ক্ষেত্ৰত আপোনাৰ ৰাজযোগৰ সৃষ্টি হ'ব। 4 নম্বৰৰ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ সপ্তম ঘৰত শনি অৱস্থিত আৰু বৃহস্পতি 11 ঘৰ অৰ্থাৎ একাদশ ঘৰত অৱস্থিত। বৃহস্পতিৰ দৃষ্টি পৰিব সপ্তম ঘৰত আৰু সপ্তম ঘৰত শনি অৱস্থিত। যেতিয়া শনি সপ্তম ঘৰৰ পৰা পাৰ হৈ যায় তেতিয়াই সেই 2.5 বছৰ হৈ পৰে, অৰ্থাৎ আপোনাৰ সেই বিবাহৰ ক্ষেত্ৰত বা সেই ৰাশি কুণ্ডলীৰ ক্ষেত্ৰত 2.5 বছৰটো হৈ পৰে বিবাহৰ বাবে শুভ যোগ। 2025 চনত হয়তো আপোনাৰ বিবাহ হৈ গৈছে, নাইবা 2026 আৰু 27 চনৰ মাজভাগৰ আগত আপোনাৰ বিবাহ সম্পন্ন হ'ব। 5 নম্বৰৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ শনি সপ্তম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব আৰু বৃহস্পতি আপোনাৰ নৱম ঘৰত অৱস্থিত। বৃহস্পতি সম্পূৰ্ণ 12টা বছৰৰ পিছত উচ্চ স্থানলৈ প্ৰৱেশ কৰিছে। বৃহস্পতিয়ে আপোনাৰ প্ৰথম ঘৰ আৰু পঞ্চম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব। গতিকে দেখা যায় যে ত্ৰিকোণভাৱে বৃহস্পতিৰ অধিকাৰ আহি পৰিছে আৰু শনিয়ে সপ্তম ঘৰত দৃষ্টি ৰাখিছে। গতিকে সময় নিৰ্ধাৰণ হৈ আছে যে অৰ্থাৎ 2 নম্বৰ 2 জুনৰ পিছৰ পৰা আপোনালোকৰ বিবাহৰ যোগ দেখা পোৱা যায় আৰু আপুনি যদি বিবাহৰ বাবে প্ৰচেষ্টা কৰি আছে তেন্তে নিশ্চয়কৈ বিবাহ সম্পন্ন 2026 চনত হ'ব বা দেখা পাব। 6 নম্বৰৰ ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ সপ্তম ঘৰত বৃহস্পতি থাকিব আৰু আপোনালোকৰ শনি 3 নম্বৰ ঘৰত থাকিব। শাস্ত্ৰত কোৱা হৈছে যে যেতিয়া শনি অৰ্থাৎ তৃতীয় ঘৰলৈ প্ৰৱেশ কৰে তেতিয়া বহু ভাল ফল বা আপোনালোকে সেই ফালৰ পৰা দেখিবলৈ পাব। আপোনালোকৰ সকলো মনোকামনা আপোনালোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব, যি আপোনালোকৰ মনোকামনা আছিলে। আপুনি বহু সময় ধৰি যি মনোকামনা কৰি আছিলে, যাৰ বাবে অপেক্ষা কৰি আছিলে, সেই সকলোবোৰৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। আপোনাৰ বৃহস্পতি সপ্তম ঘৰত অৱস্থিত, সম্পূৰ্ণ 12 বছৰৰ পিছত উচ্চ স্থানলৈ প্ৰৱেশ কৰিছে আৰু প্ৰথম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব। কাৰণ বৃহস্পতিক আশীৰ্বাদৰ বা শুভ গ্ৰহ বুলি আখ্যা দিয়া হয়। যেতিয়া বৃহস্পতিয়ে সপ্তম ঘৰ বা আপোনাৰ গ্ৰহৰ ওপৰত দৃষ্টি দিয়ে তেতিয়া বিবাহৰ যোগৰ সৃষ্টি হয় আৰু বিবাহৰ ক্ষেত্ৰত 2 জুনৰ পৰা অৰ্থাৎ জুনৰ 2 তাৰিখৰ পাছৰ পৰা বহু ভাল যোগ আপোনাৰ বাবে দেখিবলৈ পোৱা যায়। শেষৰ ৰাশি হৈছে কুম্ভ ৰাশি। আপোনালোকক জনাওঁ যে আপোনালোকৰো পাৰিবাৰিক স্থানত শনি গ্ৰহ বিৰাজমান আৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ শনি গ্ৰহটোতো আছে, অৰ্থাৎ আপোনালোকৰ দ্বিতীয় ঘৰতো আছে আৰু আপোনাৰ ৰাশিৰ স্বামীৰ ওপৰতো আছে। গতিকে এইটো যোগ আপোনালোকৰ বাবে বহু ভাল। আপোনালোকৰ শনি দ্বিতীয় ঘৰলৈ গমন কৰা আৰু শনিৰ দশাৰ অন্ত পৰা কুটুম্ব স্থানৰ পৰা, গতিকে পাৰিবাৰিক ক্ষেত্ৰত যি সমস্যা আছিলে সকলো শেষ হ'ব। সেয়ে পৰিয়ালত আপোনালোকৰ বিবাহক লৈ সমস্যা যদি চলি আছিলে সেই সকলোবোৰৰ অন্ত পৰিব, কাৰণ শনি দ্বিতীয় ঘৰত আছে আৰু দ্বিতীয় ঘৰটো হৈছে পাৰিবাৰিক। গতিকে 2026 চনত বা 2027 চনৰ জুন মাহৰ মাজভাগত বা 2027 চনৰ আগত আপোনাৰ বিবাহ 99% হোৱা দেখিবলৈ পোৱা যায়, নাইবা 2026 আগষ্ট ছেপ্টেম্বৰৰ আগত আপোনাৰ বিবাহ সম্পন্ন হ'ব।
বিবাহ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ উপায় লোৱাটো বা আপুনি কৰাটো উচিত আপোনালোকক জনাও যে সৰ্বপ্ৰথমে আপোনালোকে বৃহস্পতিবাৰে ব্ৰত বা সেইদিনাখনে আপোনালোকে নিয়ম নীতি পালন কৰাটো প্ৰয়োজনীয় আৰু ইয়াৰ লগতে সদায় শুক্ৰৰ মন্ত্ৰ জপ কৰাটো উচিত কিয়নো বিবাহৰ কাৰক হ'ল শুক্ৰ আৰু আপোনালোকৰ যি সপ্তম গুৰু আছে অৰ্থাৎ চন্দ্ৰ মংগল বুধ শনি যিয়ে নহওক আপোনাৰ সপ্তম গুৰু যি হয় তেওঁৰ মন্ত্ৰও আপোনালোকে নিশ্চয়কৈ জপ কৰক তেওঁক আৰাধনা কৰক গতিকে ভিডিঅ'টো আছিলে বিবাহৰ ওপৰত যে 2026 চনত আপোনাৰ বিবাহৰ ক্ষেত্ৰত কি হয় ভাল বেয়া সকলোবোৰ যদি জানি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু অন্য 2-4 জনৰ সৈতে ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব অন্যটি ভিডিঅ'ৰ সৈতে লগ হ'ম ওম নমঃ শিৱায় ধন্যবাদ